এটা খুব ইম্পৰ্টেণ্ট আৰু ভাল লগা কথা ক'ম। প্ৰত্যেকগৰাকী ব্যক্তিয়ে জীৱনত এখন সোফা আৰু এগৰাকী ব্যক্তিৰ মাজৰ পাৰ্থক্যটো বুজিব লাগে, যাক কোৱা হয় দ্য সোফা থিয়ৰী। ধৰা হ'ল আপোনাৰ ঘৰত এখন সোফা আছে, আপুনি যেতিয়া কামৰ পৰা বুলি ঘৰলৈ উভতে, ঘৰলৈ আহি আপুনি সেই সোফাখনত বহে। সেই সোফাখনত বহাৰ ফলত আপুনি কি লাভ কৰিছে? কমফৰ্ট ফিল কৰিছে, ছেফ ফিল কৰিছে, আপুনি ৰিলেক্সড ফিল কৰিছে, নহয় জানো? কিন্তু এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিৰ জীৱনত কেতিয়াও সেই সোফাখনৰ দৰে একে ৰোল প্লে কৰি থাকিব নোৱাৰে। আমি মানুহবোৰ কি, আমি উচ্চাকাংক্ষী, আমি সদায় জীৱনত কিবা নহয় কিবা এটা এচিভমেণ্ট কৰি থাকিবলৈ বিচাৰোঁ। ধৰা হ'ল সেই সোফাখন আপোনাৰ জীৱনৰ এটা এচিভমেণ্ট, আৰু সেই সোফাখন আপুনি এচিভ কৰাৰ পাছত সেই সোফাখনৰ আপুনি সম্পূৰ্ণ লাভ উঠাই আছে। আপুনি ৰিলেক্স ফিল কৰিবৰ কাৰণে, আপুনি কমফৰ্ট ফিল কৰিবলৈ, ছেফ ফিল কৰিবৰ কাৰণে আপুনি সদায় সেই সোফাখন ব্যৱহাৰ কৰিছে। কিন্তু এগৰাকী ব্যক্তিক আপুনি কেতিয়াও নিজৰ এচিভমেণ্ট বুলি ভাবিব নালাগে। যদি আপুনি ভাবিছেও কোনোবা এগৰাকী ব্যক্তি আপোনাৰ জীৱনত অহাৰ বাবে সেয়া আপোনাৰ এচিভমেণ্ট বুলি, কিন্তু সেই এচিভমেণ্টটো লাভ কৰাৰ পাছত সেই ব্যক্তিগৰাকীক আপুনি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে, বা সেই ব্যক্তিগৰাকীৰ কেতিয়াও আপুনি লাভ উঠাব নালাগে। আপুনি ৰিলেক্স ফিল কৰিবলৈ, কমফৰ্ট ফিল কৰিবৰ কাৰণে, ছেফ ফিল কৰিবৰ কাৰণে সেই ব্যক্তিগৰাকীক আপুনি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। কিয়নো এখন সোফাৰ এগৰাকী ব্যক্তিৰ মাজত পাৰ্থক্য আছে। সোফাখনত আপুনি কমফৰ্ট, ৰিলেক্স ফিল কৰিব পাৰে, কিন্তু আপুনি সেই সোফাখনৰ সৈতে কেতিয়াও কথা বতৰা পাতিব নোৱাৰে। কিন্তু এগৰাকী ব্যক্তিৰ সৈতে আপুনি কথা বতৰা পাতিব পাৰে, আৰু সেয়াই হৈছে এখন সোফা আৰু এগৰাকী ব্যক্তিৰ মাজৰ পাৰ্থক্য। চ' এই কথাখিনিকেই দ্য সোফা থিয়ৰী বুলি কোৱা হয়।